পাকিস্তানৰে সম্পৰ্ক থকা গৌৰৱ পত্নীৰ তদন্ত আলী তৌকিৰ শেখৰ সৈতে কি সম্পৰ্ক এলিজাবেথৰ তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ এছআইটি বিতৰ্ক অব্যাহত আছে গৌৰৱ গগৈ পত্নী এলিজাবেথ কলবাৰ্ণৰ নাগৰিকত্ব আৰু পাকিস্তানী চোৰাংচোৱা সংস্থাৰ আইএছআইৰ সৈতে সম্পৰ্ক শনিবাৰে গৌৰৱ পত্নী এলিজাবেথৰ পাকিস্তান লিংকৰ অভিযোগৰ তদন্তৰ বাবে দিল্লীত উপস্থিত হয় অসম আৰক্ষীৰ এছআইটি পাকিস্তানৰ নাগৰিক আলী তাকিৰ শেখৰে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ কেনেধৰণৰ সম্পৰ্ক তাক লৈ তথ্য সংগ্ৰহ কৰিবলৈ দিল্লীলৈ ৰাওনা তদন্তকাৰী দলটো দিল্লীলৈ আলী তাকিৰ শেখ আহোঁতে এলিজাবেথৰ লগত কেনেধৰণৰ বাৰ্তালাপ হৈছিল সেয়াও পৰীক্ষা কৰিব তদন্তকাৰী দলটোৱে লগতে আলী তাকিৰ শেখৰ এনজিঅ'য়ে প্ৰকৃততে দিল্লীত কি কৰে তাৰো তথ্য সংগ্ৰহ কৰিব এই দলটোৱে লগতে পৰীক্ষা কৰা হ'ব এলিজাবেথৰ পাছপোৰ্ট ভিজা ইত্যাদি মুন্না প্ৰসাদ গুপ্তাৰ নিৰ্দেশত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অধীক্ষক ৰজি কলিতাৰ নেতৃত্বত গৈছে এই বিশেষ দলটো এছআইটিত আছে এডিজি মুন্না প্ৰসাদ গুপ্তা প্ৰণৱজ্যোতি গোস্বামী ৰজি কলিতা আৰু মৈত্ৰী ডেকা উল্লেখ্য যে লোকসভাৰ বিৰোধী উপদলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও চাঞ্চল্যকৰ অভিযোগ অনুসৰি পাকিস্তানৰ সৈতে আছিল গৌৰৱ পত্নীৰ ঘনিষ্ঠ সম্পৰ্ক ইয়াৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শাসকীয় মন্ত্ৰী বিধায়কসকলে সামাজিক মাধ্যমত ইটোৰ পাছত সিটো অভিযোগেৰে সৰকা কৰিছিল গৌৰৱ গগৈ সহ পত্নী এতিয়া তদন্তকাৰী দলটোৱে গৌৰৱ পত্নীৰ বিৰুদ্ধে কি নতুন তথ্য লাভ কৰিব এয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ব্যুৰ ৰিপৰ্ট পিবি সংবাদ ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592